নমস্কাৰ পোনপ্ৰথমে মই সকলোলৈকে মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। মই স্বৰচিত কবিতা লিখোঁ বাৰু এনেকৈ, কিন্তু আজি মই হঠাতে ইমান প্ৰস্তুত নহয়। কিন্তু মই অলপ আগত তৰাবাই মোক এইখিনিত ক'লে তই এটা কবিতা আবৃত্তি কৰি দিব লাগে। মই ভাবিলোঁ ইমানটো হঠাতে প্ৰস্তুত নহয় মই, তথাপিও এতিয়া শাওণ মাহ হয়নে বাৰু? শাওণ মাহত এতিয়া খুব মানুহবোৰ খেতি পথাৰত ব্যস্ত একদম। ভাবিলোঁ অকণমান তেনেকৈ লিখিছিলোঁ সৰু কিবা এটা, সেইটোকে আপোনালোকৰ আগত অকণমান আবৃত্তি কৰি দিওঁ। কোনোবাখিনি যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। শাওণৰ বেলিকা ওলাবি না পুৱতি ভাগতে, শাওণৰ হালোৱাজন হৈ ময়ো যাম তোৰ পিছে পিছে, শাওণৰ ৰোৱনীজনী হৈ। কান্ধত নাঙল হাতত হালোৱা এচাৰি, আৰু আগে আগে বলদ হাল লৈ কপালৰ ঘাম মাটিত পেলাই কিমান যে কষ্ট সানমিহলি হৈ থাকে ন। কপালৰ আগত ঠিক মূৰতেই বেলিটো লৈ তই আনি দিয়া কঠীয়াকেই আহি হাতৰ মুঠিত লৈ এগোজ এগোজকৈ দি যাম ভোকৰ গৰাহ মুখত দিব পৰাকৈ। ইয়াতেইতো সোমাই থাকে আমাৰ দৰে খেতিয়কৰ বহু কষ্টৰ আঁৰৰ সুখবোৰৰ খিলখিলনি। হয়নে বাৰু? হয়নে নহয়? ওলাবি না পুৱতি ভাগতে, হাতত নাঙলটো লৈ সেই মোৰ মৰমৰ হালোৱাজন হৈ। ধন্যবাদ দেই। কোনোবাখিনিত ভুল ভ্ৰান্তি হ'লে খালি ক্ষমা কৰিব।